আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া আৰু জিলা সভাপতি আব্দুল কাছেম ডাঙৰীয়া তথা আমাৰ ইয়াৰ 2খন ব্লক কংগ্ৰেছে এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰিছিলে আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে মোকো নিমন্ত্ৰণ কৰিছিলে আৰু ইমান ডাঙৰ ইমান ৰাইজ গোট খাইছে গোটেই অঞ্চলটোৰ সকলো শিক্ষাবিদ বুদ্ধিজীৱী সাহিত্যিক আমাৰ সাংবাদিক সকলো আহিছে আমাৰ দলৰ নেতাকৰ্মীসকল আহিছে সকলোৰে লগত আমি ইফতাৰত যোগদান কৰাৰ লগতে আমাৰ ৰাজ্যখনৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু আমাৰ এই অঞ্চলটোৰ প্ৰগতিৰ কাৰণে আমি দোৱা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে মই ৰাইজক ধন্যবাদ দিছোঁ যে এই সমষ্টিৰ ৰাইজে এজন অতি উপযুক্ত ব্যক্তি উচ্চ শিক্ষিত বাটেন খণ্ডকাৰ ডাঙৰীয়াক বিধানসভালৈ পঠিওৱাৰ কাৰণে আমাৰ দলটোৰ এটা শক্তিশালী কণ্ঠ ৰাইজৰ হৈ বিধানসভাত যি শক্তিশালী ভূমিকা লৈ আহিছে তাৰ কাৰণে মই ৰাইজক এই অঞ্চলৰ ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। স্যাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ পুনৰবাৰ গ্ৰেপ্তাৰ কৰিলে কি কৰিব? স্যাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন জনপ্ৰিয়তা যিধৰণে হ্ৰাস পাইছে আৰু এটাৰ পাছত এটা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ যেনেকৈ পোহৰলৈ আহিছে দিলৱাৰ হুছেইন মজুমদাৰৰ অপৰাধ হৈছে যে এই আপোনাৰ এপেক্স বেংকৰ যি ব্যাপক অনিয়ম চলি আছে সেই অনিয়মবিলাক উদঙাই দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে আৰু সেইকাৰণে বিভিন্ন ধৰণে তেওঁক এবাৰ জামিন পালে তাৰপাছত কৈছে যে বেংকৰ ডকুমেণ্টছ তেওঁ হাত দিছে CCTV কিয় ৰাজহুৱা নকৰে কেইদিনমানৰ আগতে আমাৰ বিধায়ক নুৰুল হুদাই নুমল মমিনক আক্ৰমণ কৰা বুলি ক'লে যেতিয়া আমি ক'লো ভিডিঅ' ফুটেজ ৰাজহুৱা কৰক তেওঁলোকে ৰাজহুৱা কৰিব নোৱাৰিলে বেংকত CCTV আছে অসমৰ ৰাইজক দেখুৱাই দিয়ক যে সাংবাদিকজনে কেতিয়া কি অপৰাধ কৰিলে আৰু তেওঁ কৈছে যে দিলৱাৰ এজন ডাম্পাৰৰ মালিক তে মুখ্যমন্ত্ৰী যদি টিভি চেনেলৰ মালিক হ'ব পাৰে এজন গণতান্ত্ৰিকভাৱে সংবিধানৰ নামত শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী যদি স্কুলৰ মালিক হ'ব পাৰে ৰাজনীতিলৈ অহাৰ পাছত যদি তেওঁ এটা পাছত এটা ব্যৱসায় হ'ব পাৰে তে সাংবাদিক এজনৰ এখন ডাম্পাৰ থকাত তেওঁ আপত্তি ক'ত আছে কাৰণ সাংবাদিকজনেতো সংবিধানৰ নামত শপত খোৱা নাই হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত গভৰ্ণৰ হাজত শপত খাইছিলে যে মই ৰাইজৰ কাৰণে কাম কৰিম মই দেশৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত কৰিম এটা দেখোন সম্পত্তি য'তে যাৰ বিক্ৰী হয় চব তেওঁলোকে কিনি আছে গতিকে যিজন মানুহে ৰাজনীতিলৈ অহাৰ পাছত ইমান অগাধ সম্পত্তিৰ মালিক হ'ল তেওঁ লোকৰ এখন ডাম্পাৰ দেখি পেলাই জ্বলে কিয় এইটো হিপক্ৰেচি নহয় জানো এইটোৱে ভণ্ডামী ৰাজনীতিত এইটো ভণ্ডামী বুলি কয়। স্যাৰ এটা কথা আজি জয়ন্ত মল্ল বৰুৱাই এটা ষ্টেটমেণ্ট দিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰাজিত হোৱাৰ ৰেকৰ্ড কৰিব। চাওক যেতিয়া আপুনি চাব যেতিয়া নায়কৰ চকীত যেতিয়া খলনায়ক বহিব আপুনি খলনায়কবিলাকৰ পৰা কি আশা কৰিব এতিয়া যে মোৰ পানী পাইপ মামৰ লাগি গ'ল মানুহে পানী খাবলৈ পোৱা নাই মানুহে যে মই পানী পাইপত মামৰ লাগি গ'ল পানী খাবলৈ পোৱা নাই ঠিকাদাৰে বিল পোৱা নাই পুৰা লুটপাট কোনে কৰিলে এতিয়া ভিডিঅ' ভাইৰেল হৈছে কোনে চিণ্ডিকেটৰ 25 লাখ টকা পায় কোনে চিণ্ডিকেট চলাই আছে এইবিলাক ভিডিঅ' ওলাই আছে গতিকে এতিয়া খলনায়কবিলাক যেতিয়া নায়কৰ আসনত বহিব তেতিয়া এনেকুৱা উদ্ভণ্ডালি এনেকুৱা উভত ঘূৰে নচা অহংকাৰ এনেকুৱা উদ্ধতালি আৰু এনেকুৱা ধৰণৰ আত্মহাস্য আপুনি শুনি থাকিব এইটো কাৰণে চিন্তা কৰিব নালাগে আমি তেওঁলোকৰ কথা বতৰাত বিচলিত হোৱা মানুহ নহয় অসমৰ ৰাইজে চব চাই আছে আৰু ৰাইজ হৈছে গণতন্ত্ৰত ভাগ্যবিধাতা ৰাইজে যেতিয়া যি সিদ্ধান্ত দিব সেয়া তেওঁলোকে গম পোৱা নাই ৰাইজে বাট চাই আছে 2026 চনৰ 10 মেলৈকে 10 মেত গম পাব এওঁলোকে যে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে কিমান সচেতন।